যিহেতু ছামাৰ ভেকেশ্যন চলি আছে, ল'ৰা ছোৱালী ঘৰতে থাকে, তো ইহঁতৰ অলপ পিছে পিছে ভোক লাগি যায়। সেইকাৰণে মই ভাবিলোঁ আজি একেবাৰে শ্বৰ্টকাট ইজি ৰেচিপি এটা বনাই দিওঁ। ভাত থাকি গৈছিলে, থাকি যোৱা ভাত মই কি কৰোঁ, ফ্ৰিজত থৈ দিওঁ, পূৰা ভালকৈ জৰ্জৰীয়াকৈ ভাঙি পেলাই ফ্ৰিজত পূৰা ঢাকি পেলাই থৈ দিওঁ। এতিয়া সেই ভাতটো উলিয়াই পেলাই ইয়াত মই অলপ নিমখ দিছোঁ, অলপ হালধি দিছোঁ, অলপ জলকীয়াৰ পেষ্ট দিছোঁ। মোৰ ওচৰত জলকীয়াৰ পেষ্ট আছিলে, আৰু আপোনালোকৰ ওচৰত যদি নাথাকে তেতিয়াহ'লে ৰেড চিলি পাউডাৰ নহ'লে কাশ্মীৰী চিলি পাউডাৰ সেইটো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত গোটেইখিনি এই ধৰণে পূৰা ভালকৈ সানি পেলাই আকৌ মই এইটো ফ্ৰিজত থৈ দিম। তেতিয়া যেতিয়া আমি ফ্ৰাই কৰিম খুব ধুনীয়াকৈ এটা এটা বজাৰৰ দৰে হৈ থাকিব। এতিয়া মই কেৰাহীখন পাতি পেলাই অলপ ইয়াত মই মিঠাতেল দি দিছোঁ। মই আজি মিঠাতেল বনাম, তেলটো আপোনালোকৰ পচন্দ অনুযায়ী ৰিফাইন তেলো ল'ব পাৰে। আৰু ইয়াত মই গোটা জিৰা কেইটামান দিছোঁ, আৰু ইয়াত মই কাটি লোৱা আদা আৰু নহৰু দিছোঁ, একেবাৰে সৰু সৰুকৈ কাটি লোৱা আদা নহৰু দিছোঁ। দি পেলাই এইখিনি অলপ ভাজি হোৱাৰ পিছত তাৰপিছত মই ইয়াত দিছোঁ কেঁচা জলকীয়া। মই অকল এটা কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ, ইমান জ্বলাও নহয়। আৰু এইখিনি যেতিয়া অলপ ভাজি হৈ যাব তেতিয়া মই ইয়াত দিছোঁ কেপচিকাম। মোৰ ওচৰত কেপচিকাম আছিলে, মই কেপচিকাম দিছোঁ। আপোনালোকে যদি আৰু বেলেগ ভেজিটেবল গাজৰ, বিট এইবোৰ যদি ব্যৱহাৰ কৰিব পাৰে তেতিয়াহ'লে এইবোৰ দিব পাৰে, পচন্দ অনুযায়ী চব্জি ব্যৱহাৰ কৰিব পাৰে। ইয়াত মই অলপকৈ নিমখ দিছোঁ, কাৰণ মই ভাতত আগতে অলপ নিমখ মিলাইছোঁ। এতিয়া এইখিনি মই ফ্লেমটো হাই কৰি পেলাই, কেপচিকামৰ যিহেতু এটা গোন্ধ থাকে, ফ্লেম হাই কৰি ভাজি অকল 2 মিনিটৰ কাৰণে মই ঢাকি দিম। নহ'লে কেঁচা কেঁচা হৈ থাকিব। অকল 2 মিনিট, বেছি হ'লে আকৌ বেয়া লাগিব। তাৰ গ্ৰীণটো থাকিব লাগিব। খালি চামুচেৰে কাটি চাব, আৰু খুব সোনকালে সিজিও যায় কেপচিকাম। আৰু ইয়াত মই চয়া চচ দিছোঁ, এইটো অপশ্যনেল হয়, যদি আপোনালোকে খায় তেতিয়াহ'লে দিব, নহ'লেও কোনো কথা নাই, তেতিয়াও কিন্তু আমাৰ ৰেচিপিটো খুবেই ভাল হ'ব। আৰু এতিয়া এইখিনি খুব ভালকৈ মই আকৌ চয়া চচ দি পেলাই লৰাই আছোঁ। এতিয়া ফ্ৰিজৰ পৰা উলিয়াই পেলাই যিখিনি ভাত মই গোটেইখিনি ভালকৈ সানি পেলাই থৈছিলোঁ এইখিনি ইয়াত দি দিছোঁ। আৰু এইখিনি দিয়াৰ লগে লগে ফ্লেমটো পূৰা হাই কৰি দিব। ফ্লেমটো হাই কৰি আৰু এইখিনি অকল লৰাই থাকিব, অলপো এৰি নিদিব, নহ'লে তলত লাগি যাবগৈ। আৰু ভাত দিয়াৰ পিছত বেছি সময়ো ভাজি থাকিব নালাগে, নহ'লে পিছত আঠা আঠা হৈ যাব। সেইকাৰণে ফ্লেমটো হাই কৰি পেলাই অলপ লৰাই দিম, যাতে যিখিনি আমি চাউলত মিলাইছিলোঁ তাৰ কেঁচা গোন্ধ ভাৱটো যাতে নাইকিয়া হৈ যায়। এই ধৰণে মই পূৰা লৰাই আৰু তাৰপিছত মই এইখিনি ৰেডি অলপ পিছত একেবাৰে নমোৱাৰ আগত মই ইয়াত অলপ নেমু চেপি দি দিছোঁ। নেমু চেপিলেও, যিহেতু গৰম দিন, নেমু চেপিলে ভাল লাগে, অলপ এটা টেঙা টেঙা ভাৱ আহে, তেতিয়া খাবলৈও খুব ভাল লাগে। সেইকাৰণে মই নেমু চেপি দিছোঁ। আৰু নেমু চেপি পেলাই আকৌ অলপ ভালকৈ এইখিনি মিক্স কৰি ল'ম, যাতে নেমুৰ ৰসখিনি গোটেইখিনি ভালকৈ হৈ যায়। আমাৰ এইখিনি চব ৰেডি হৈ গ'ল। 5 মিনিটত এইটো পূৰা ৰেডি হৈ গ'ল। যদি ভাত থাকি যায় তেতিয়াহ'লে এই ধৰণে বনাব, কিন্তু ফ্ৰাইড ৰাইচ কৰোঁতে সদায় ভাতটো ফ্ৰিজত ৰাখিব লাগে। এয়া চাওক, মই ছাৰ্ভ কৰিছোঁ, কিমানে ধুনীয়া হৈছে দেখিবলৈ। ল'ৰা ছোৱালী যেতিয়া ধুনীয়া দেখে সিহঁতৰ অট'মেটিক ভোকটো বাঢ়ি যায়গৈ।